আমি যাওঁ এতিয়া নদীলৈ। আৰু এয়া আমাৰ গাঁৱৰ লকডাউন অৱস্থাত এনেকুৱা ধৰণৰ দেখা পাইছে আপোনালোকে। আৰু এতিয়া আমাৰ এই দাদাক লগ পালোঁ আৰু আমাৰ এই বৰঠাই, এয়া আমাৰ বন্ধু নীতিশ, দীপুল, ৰমেন। আৰু এয়া আমি নদীলৈ যাবলৈ কাৰণে আহি আছোঁ। আহি ফাইনেলি পামহি এতিয়া। আহি আছোঁ এতিয়া বৰ্তমান আহি আছোঁ। এইজন দাদা আকৌ আমি পালোহি। এবাৰ মই মাছ বিচাৰি, মাছ দিবি দেই। এতিয়া আমি ফাইনেলি পালোহি মেইন ৰোড, মানে এই ৰাস্তাটো দি যোনফালে লেফ্ট ছাইডে আপোনাৰ ঢকুৱাখানা চাৰিআলি যায় আৰু ৰাইট ছাইডে মাজুলী যায়। মানুহ আহি আছে, আগিজনী ভাল লাগিলে, উঠাই দিলোঁ স্মৃতি ৰূপে। এয়া ঢকুৱাখানা চাৰিআলিৰ লেফ্ট ছাইডে আৰু ৰাইট ছাইডে মাজুলী, মানে ডিষ্ট্ৰিক্ট। আৰু এয়া সদৌ অসম ছাত্ৰ সন্থা অফিচ আৰু পুৰণি ফাটবিহুৰ ৰাস্তা, আৰু এইফালে নতুন ৰাস্তা আছে। এতিয়া আমি ফাইনেলি আহি আছোঁ। আমি দাদা এজনক লগ পাম, এই আমাৰ ৰমেন, এইজনক লগ পালোঁ। গা ধুই আহিলোঁ বুলি কৈছে। এয়া সদৌ অসম ছাত্ৰ সন্থা ঢকুৱাখানা অফিচ। এয়া হ'ল আপোনাৰ ফাট বিহু বাউণ্ডাৰী। ফাট বিহু প্ৰাকৃতিক সৌন্দৰ্য আপোনাক মই নেক্সট ভিডিঅ'ত দিছিলোঁ। এতিয়াও অলপ দেখুৱাব চেষ্টা কৰিম। ৱালৰ সিফালেদি দেখিছে কিমান ধুনীয়া ধুনীয়া গছ গছনি। এইবাৰ পিছে ফাট বিহু নহ'ব, কাৰণ কৰোণা ভাইৰাছে সমগ্ৰ বিশ্বক আতংকিত কৰিছে। সেইকাৰণে ফাট বিহু নহ'ব, কাৰণ ফাট বিহুত বহুত দূৰ দূৰণি মানুহ আহে, অজস্ৰ মানুহ হয়। সেইবাবে এইবাৰ নহ'ব। এইফালে দেখিছেনে, এইফালে নদী আছে। আমাৰ মিলনজ্যোতি যুৱ সংঘ অফিচ বৰ্তমান সময়ত হোৱাগৈ নাই, কমপ্লিট হ'ব লাহে লাহে। এয়া আপোনাৰ গৰু, এই আমাৰ এজনে চেলফি মাৰিছে। আৰু এতিয়া আমি কি ল'ম জানে, চাবোন ল'ব লাগিব নহয়। চাবোনটো লোৱা নহ'লে এইজন দাদাই কিনিব, মানে মোৰ লগৰ এইজনে মিচিকিয়ে হাঁহি দিলে। চাবোন ডেটল ল'লোঁ, ডেটল পূৰা ধুম আজি, ডেটল দি বীজাণু একদম পূৰা আঁতৰাই দিম। ইয়াত ফাট বিহু পিছফালটো, মানে নদী কাষৰেদি যোনটো ৰাস্তা গৈছে তাৰ কাষদিও আপোনাৰ ফাট বিহু ভিতৰলৈ যাব পাৰি। এইজনে পৰুৱা লৈ আহিছে। পৰুৱা মানে কিবা এটা বিহু দিনত খায় নহয়, আপোনাৰ জানিব যিসকলে খায় পৰুৱা বিহু। আৰু এতিয়া আমি আহি আছোঁ, মানুহৰ ঘৰ দেখিছেনে। আগতে ইয়াততো আপোনাৰ বহুত বানপানী হয়, এতিয়া বহুত উন্নয়ন হৈ গ'ল। বহুত মানুহ দেখা পোৱা নাই লকডাউনৰ কাৰণে, বিশেষভাৱে চব ভিতৰতে গৃহবন্দী হৈ আছে। বিহু যেন লগা নাই। আৰু অলপ আগত পামগৈ এতিয়া। এইয়া দেখিছেনে বাৰু আপোনালোকে, মানুহে পূৰা গা ধুই আছে। আঁতৰ গছজোপাত মাছ মাংস কিবা কাটি আছে, সেইটো দেখাব নাযাওঁগৈ। এইডোখৰত গ'লোঁ, কিন্তু ভাল জেগা নহ'লে, গা ধুব পৰা সুবিধা নহ'লে, মানে অকণমান মানে পানীটো বেয়া দেখিলোঁ। আৰু নদী আগতকৈ বহুত শুকাই গ'ল। আজিকালি সেই চাৰিকৰীয়া নদী নাই। আৰু এতিয়া আমি এইফালেদি যাম, এইটো চালোঁ, ইয়াতো নাই। আকৌ এই অলপ আগত গ'লোঁ, যামগৈ। এইয়া ফাইনেলি পালোঁহি গা ধুবৰ কাৰণে। তললৈ নামিছোঁ আৰু আগতে গোটেই পানী হৈ থাকে, গোটেই ফুল পানী। আজিকালি নাই। আহি পালোঁহি। ইয়াতে এতিয়া গা ধুবতো লাগিবই, গা ধুব আহিছোঁ যদি। এইবাৰ গৰু নাই, আমিয়ে গৰু। আমি নিজকে গৰু বুলি ভাবি লৈছোঁ, কাৰণ গৰুটো আনিব নিদিয়ে।
এতিয়া মই পৰি দিম এতিয়া পৰিলোঁ পানীত পূৰা ভাল লাগিলে সাঁতুৰিলোঁ বহুত দিনৰ মূৰত গা ধুই হৈছে পুৰা এনজয় কৰি আছোঁ ইয়াৰ লাইফ ভাল লাগিছে এতিয়া মই আপোনালোকক চাৰিকৰীয়া নদী প্ৰাকৃতিক সৌন্দৰ্য দেখাম এয়া আপোনাৰ চাৰিকৰীয়া নদী এতিয়া মই আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্য দেখাম এয়া দেখিছে ন আপোনালোকে এয়া চাৰিওফালে আপোনাৰ পানী হয় পানী এতিয়া বৰ্তমান সময়ত আপোনাৰ পানী নাই এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ থেংক ইউ